हेलो एभ्रिवान की खबर आपनाक आशा करी सकलो भाले आछे। আজি ভিডিওটোলে आपनाक सकलोके स्वागतम जनाइছো। तो ओলাই কৈ এতিয়া ৰেডি হৈছো। আজি হৈছে দেওবাৰ, গতিকে আজি যাওঁ ঘৰলে, মা ঘৰলে। মানে কি হল এমাহ মান হল ঘৰলে যোৱাই নাই। আৰু কি হৈছে মানে বিয়া পিছৰ পৰাই মই মানে সপ্তাহে ঘৰলে যেহেতু গৈ থাকো, গতিকে এই যে এমাহ যোৱা নাই মানে সবৰে ইমানে মূলে মনত পৰিছে, বিশেষকৈ পোৱালি কিজনী মানে উৎপাত লগাই দিছে যে ফোন কৰি পি কিয় অহা নাই, পেহা কিয় অহা ইমান দিন। গতিকে আজি ভাবিছো ঘৰলে যাওঁ, যেহেতু আজি বৰষুণ পৰি আছে, ঘৰত বিশেষ একো কাম নাই। তো ভাবিছো ঘৰৰ পৰা আহোঁ। এতিয়া সময় 11:30 বাজিছে, গতিকে যাম আৰু ভাত পানী খাই সোনকালে গুচি আহিম। তাতে ভিডিঅ'টো চাই থাকক। এতিয়া আমি গৈ আছো ঘৰলে। কি ধুনীয়া বৰষুণ, বৰষুণৰ বতৰত গাড়ী উঠিয়ে ভাল লাগে ন। ভয় দিব লাগে। এতিয়া আমি আহিছোঁ অৰিহন্তলে। মানে ঘৰলৈ যেতিয়াই যাওঁ তেতিয়াই ইয়াৰ পৰা আমি কিবা কিবি লৈ লওঁ, আৰু ইয়াৰ পৰা নিয়া বস্তুখিনি আমাৰ পোৱালিকেইটাও খাই ভাল পায়, ঘৰতো ভাল পায়। একদম ধুনীয়াকৈ আইচক্ৰীম ল'লোঁ আৰু চকলেট, মানে সিহঁতৰ ডিমাণ্ড আছিলে যে একদম ডাঙৰ চকলেট লাগিব, গতিকে আৰু কিবা কিবি বস্তু লৈ ল'লোঁ। লৈ পেলাই এতিয়া বিল চিল দি কৰি এতিয়া ঘৰলৈ আকৌ যাওঁ। দেৰিয়ে হৈছে, ফোনৰ উপৰি ফোন আহিয়ে আছে। মানে কি হয়, এদিন নগ'লে ইমান ফোন কৰে। ঘৰৰ কাৰণে কিবা কিবি ল'লোঁ, লগতে মই এটা আইচক্ৰীম ল'লোঁ। আইচক্ৰীমটো মানে মই খায়ে দিলোঁ, মানে ৰখিবলৈ সময় নাই। মই আইচক্ৰীম ইমানেই ভাল পাওঁ, মানে আইচক্ৰীম হওক চকলেট হওক। আৰু মানে এতিয়া অকণ কমাইছোঁ খাবলৈ, হ'লেও মাজে মাজে কেতিয়াবা খাওঁ। ধৰি লওক 2-3 মাহৰ মূৰে এটা বা দুটা তেনেকৈ খাওঁ, আৰু ইমানোতো এৰিব নোৱাৰি ভাল পোৱা বস্তুটো। গতিকে খালোঁ, মানে দেখি মই ইমান দিনৰ মূৰত যে খাইছোঁ, গতিকে মানে মই খায়ে দিলোঁ, আৰম্ভ কৰি দিলোঁ। আৰু ঘৰৰ কাৰণে পোৱালিখিনিৰ কাৰণে সিহঁতৰ কাৰণেও লৈছোঁ, আইচক্ৰীম লৈছোঁ, চকলেট লৈছোঁ। ইমান ডিমাণ্ড সিহঁতৰ যে এইটো লাগিব সেইটো লাগিব, যি ডিমাণ্ড দিছে গোটেইখিনি লৈ লৈছোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ, আৰু এতিয়া অকল বেবেজত কাম আছে, বেবেজত ৰখিছোঁ। চাই থাকক। ঘৰ আহি পাই গ'লোহি। তোমাৰ মনত পৰি আছিলে বোলে? কিমান বহুত মনত পৰিছিলে। চুবিধা খাই দিয়া দে, মই যাম বুলি থাকিম। কিমান থাকিম? যাম, খাব দিতা কলিজাজনী। এইকেইটা মোৰ জীৱকেইটা দেই, এইকেইটাৰ কাৰণে মই মনত পৰি থাকে ন। ঘৰত এতিয়া কাপোৰ লোৱা, মোক কাপোৰ দেখাই জ্বলাই আছে। এযোৰ কাৰ? कारनो এযোৰ? আইতা নহয়, এযোৰ মাৰ। এযোৰ মাৰ, গোটেইখিনি মায়ে লৈছে দেখিছা। এযোৰ খুৰী, এযোৰ খুৰী। মোলে কটা মোলে কাপোৰ নাইকিয়া। ঘৰত আহিলে চবে কাপোৰ কানি লোৱা সেইবিলাক দেখাই থাকে, গতিকে মই গাতে লগাই চাইছোঁ আৰু চবে লৈ গৈ থাকে। এতিয়া মোৰ ভাগত নাই, মোক আগতীয়াকৈ দিলে বাৰু, ধেমালি কৰিছোঁ। ভাল লাগিছে কাপোৰ কেইযোৰ, গোটেইকেইযোৰ ভাল লাগিছে। আৰু এতিয়া আমাক চাহ দিছে খাবলৈ, তো চাহকাপ খাই কৰি লওঁ। আৰু এতিয়া মানে কি হৈছে, আমাৰ যিজনী ডাঙৰ ভতিজী মানে মুমু, তাইক স্কুলত দিয়া হ'ল। আৰু স্কুলত দিয়াৰ লগে লগে তাই আৰ্ট স্কুল আৰু বেলেগ বহুত কিবা কিবি দিবলগীয়া হৈছে, গতিকে তাই মানে পূৰা ব্যস্ত হৈ গৈছে। আৰু তাইক মানে এতিয়া এনেকুৱা হৈছে, তাই খেলিবলৈ তাইৰ লগত সময় নোহোৱা হৈছে। গতিকে তাই এতিয়া আজি দেওবাৰ যদিও তাই আৰ্ট স্কুল যাব, আৰ্ট স্কুল যোৱাৰ লগতে তাইৰ লগত অকণ খেলি লৈছোঁ। আৰু এইখন স্কুটাৰ তাই মানে কিনিছে, মেলাৰ পৰা কিনিছে। তাই মোক তাকে দেখাইছে, ময়ো তাকে অলপ খেলি কৰি আছোঁ। আৰু তাই ইমানেই বুজি পোৱা হৈছে, তাই সেই অকৰামীবোৰ নাইকিয়া হৈছে। তাই এতিয়া আৰ্ট স্কুল যাব লৈছে। মই কৈছোঁ যে মই ঘৰত যামগৈ, তাই কৈছে যোৱা, মই দুষ্ট নকৰোঁ। হা, মই যামগৈ নহয়। ঠিক আছে, বাই বাই। এটা চুম দি থৈ যোৱা, এটা চুম দি দিয়া। বাই বাই। তাই স্কুললৈ যাবলৈ আকৌ মোক কৈছে, পি মই অহাৰ পিছতহে তুমি যাবা দেই। আকৌ মই কৈছোঁ হ'ব দিয়া, মই তুমি অহাৰ পিছতহে যাম। আৰু পেহাকে তাইক থ'ব যাব লাগিব, গতিকে দেউতাক আৰু পেহাক একেলগে কৈছে তাইক থ'ব যাবলৈ। সিহঁতৰ ডিমাণ্ডবোৰ আমিতো পূৰাবই লাগিব নে কি কয়। আমাৰ ঘৰৰে ফুলকেইজোপা চাওকচোন, ইমান ধুনীয়াকৈ ফুলিছে। মানে গেটৰ মুখতে লগাই থৈছে। আৰু এজোপা হৈছে বগা অপৰাজিতা, আৰু নীলা এজোপা আছিলে, নীলাজোপা মৰি গ'ল চাগে। মানে হেৰি ধুনীয়াকৈ বহুত ফুলে একদম, আৰু বহুত জংঘলো হৈ যায়। আৰু এজোপা বগাজোপা, এইফালে আছে জবা ফুলজোপা। আৰু এইটো কালাৰটো অকণ পিচ কালাৰ নিচিনা। জবা ফুলৰ ঢেৰ কালাৰ থাকে, এই কালাৰটো মোৰ বহুত ভাল লাগে। এজোপা মই আৰু মায়ে মিলি ৰুইছিলোঁ, এতিয়া বহুত ডাঙৰ হৈ গ'ল। এইখিনিতে মানে আমাৰ বাগান এখন আছিলে, যেতিয়া এই ৱালখন মানে দিয়া নাছিলে, জেওৰা দি পেলাই এনেকৈ বাগান এখন কৰিছিলোঁ, তেতিয়া এই ফুলজোপাও আছিলে। কিন্তু এতিয়া ৱালখন দি দিয়াৰ কাৰণে সেই বাগানখন নাইকিয়া হ'ল। আৰু এজোপা তুলসী, আৰু এইজোপা কথনা ফুলজোপা। পাতটো এনেকুৱা হৈ গ'লে মই বহুত ভাল পাওঁ দেখিবলৈ, একদম গেটতে আছে। আৰু ইয়াত গছ পুলি ৰুইছিলে,
এইজোপা এপ্ৰিল গছ ৰুইছিলে, সৰু হৈ আছে, এতিয়া ডাঙৰ হ'ব, ডাঙৰ হ'লে ভাল লাগিব। এইবিলাক সৰু সুৰা গছ পুলি ৰুই থকা হয় মাজে মাজে, কিন্তু কিছুমান মৰি যায়। আৰু গৰু বহুত আহে মানে ৰাস্তাৰ কাষত, গেটখন সেইখিনিত থাকে আৰু গৰুবোৰ আহে, গতিকে খাই কৰি দিয়ে, ইমান চাই থকা নহয়, চব সময়তে মন দিয়া নহয়। আৰু এইখিনি ইমান পিছল হৈ আছে বৰষুণ পৰি পৰি, ভয় লাগে খোজকাঢ়িবলৈ। এজোপা কৰ্দৈজোপা, এইটো নতুন ঘৰটো আধা বনোৱা হৈ আছে আৰু এইখিনি টাবত থৈ দিছে, এইখিনি ৰোৱা হোৱাই নাই। দেখাই দিছোঁ, এইটো গেৰেজটো, গোসাঁই ঘৰ ভাগ। আৰু গোসাঁই ঘৰ ভাগ মানে মায়ে ইমান ধুনীয়াকৈ ভিতৰতো ৰাখে। আৰু এই তুলসী ভেটিটো মানে যেতিয়া আমাৰ চোতালখন পকা কৰিছিলে, মোৰ মানে খুব ইচ্ছা আছিলে সৰুৰ পৰা, মানে আগৰ বেলেগৰ ঘৰত দেখি থকা তুলসী ভেটিবিলাক, তো মানে মোৰ মন আছিলে যে তুলসী ভেটি এটা হ'ব লাগে। তো চোতালখন পকা কৰোঁতে মানে একদম পূৰা লাগি ভাগি মোক তুলসী ভেটি লাগিবই, এইটো বনোৱা হৈছিলে ধুনীয়াকৈ। এইজনী আমাৰ কেৰেঙী, তাই মানে ইমানেই ক্ষীণ, এতিয়া অকণমান শকত হৈছে, সেনেকৈ তাইৰ নামটো কেৰেঙীয়ে ৰাখি দিয়া গ'ল। আৰু খাবলৈ যোগাৰ পাতি হৈ গৈছে, এয়া ভাত, এইফালে মাংস, এইটো বোলে চয়াবিনৰ কোফটা বনাইছে, নতুন ৰেচিপি। আৰু এইটো হৈছে কল পচলা আৰু কঁঠালগুটি, এইটো বৰ আৰু মাছৰ মাথা ভাজি, দালি খাম আৰু আজি। এইফালে আচাৰ আছে, এইটো ছাগলী মাংস, মাংসটো ক'ব লাগিব, আচাৰ, নিমখ, জলকীয়া এইবোৰতো আছে। এতিয়া আমি খাই লওঁ, একদম দেখিয়ে ভোক লাগি গৈছে, লোভ লাগিছে একদম, খাওঁ। নামৰ পৰা আহি মানুহজনী দেখা নাই, একেবাৰে ধুনীয়া হৈ আহিছে দেই। টোপোলাটো ক'ত? এইটোহে মেইন হয়, প্ৰসাদৰ টোপোলা, এইটোলৈহে বাচ্ছা থকা যায়। এয়া মা নাছিলে, মানে মায়ে ওচৰৰ সকাম এটাত গৈছিলে, তো আহি পাইছেহে। এইটো টোপোলাটো মেইন, এইফালেও হাত পাতিছে, এইটোলৈ চবেই বাচ্ছা থকা যায়। খাম এতিয়া, ভাত খাবলৈ যোগাৰ কৰিছে, খাওঁ আৰু। আপোনালৈ ৰৈ থকা নাই? কিহৰ খালে? বা প্ৰসাদ, এইটোহে খাবলৈ। বহুত দিনৰ মই ইয়াৰ প্ৰসাদ খাইছোঁ, ভাল লাগিছে খাই। প্ৰসাদৰ টেষ্ট চবতে বেলেগ বেলেগ ন? আহি পোৱাৰ লগতে চবে মাৰিছেহে একদম। এতিয়া ভাত খাওঁ। ভাত পানী খাই কৰি অলপ লেকচাৰ মাৰিলোঁ, কিন্তু সেইখিনি মোবাইলত ভিডিঅ' কৰা নহ'লে। কিছুমান মানে মুহূৰ্ত মোবাইলত কেপচাৰ কৰা নাযায় বা ভিডিঅ' কৰা নাযায়, সেইখিনি অকল উপভোগ কৰা যায়, গতিকে সেই থাকি গ'ল। আৰু এতিয়া ঘৰলৈ আহি আছোঁ, আৰু আহোঁতেও এটা বৰষুণ পৰিলে অলপ অলপ, বৰষুণটো পৰিছে অলপ, এৰিছে অলপ। আৰু এতিয়া ঘৰত পাচলি নাছিলে, অলপ পাচলি বজাৰ কৰোঁ, তাকে যাওঁ নেহেৰুবালি সেইখিনিলে, কিন্তু অলপ পাচলি পায়। আৰু ইয়াত আহিছোঁ পাচলি কিনিবৰ কাৰণে, পাচলিবিলাকৰ যিহে দাম কৈছে, আৰু পাচলি পাবলেই নাইকিয়া, মানে একেবোৰ পাচলিকে আছে, কি লওঁ কি নলওঁ এনেকৈ ভাবি ভাবি অলপ কিবা কিবি ল'লোঁ। লৈ কৈ এতিয়া ঘৰলৈ যাওঁ, ঘৰত গৈ পেলাই একদম ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। এতিয়া এইখিনিতে ভিডিঅ'টো এৰিছোঁ, এতিয়া ঘৰত আৰম্ভ কৰিম। আহি পালোহি ঘৰ, আহি পাই কাপোৰ কানি চেঞ্জ কৰি মেলি ল'লোঁ। আৰু এতিয়া মানে সময় হৈছে 6:30, মানে 7টালৈ 15 মিনিটমান সময় আছে। তো এতিয়া যাওঁ পাকঘৰলৈ, মানে কি হয় এই সময়খিনি ইমান পিটিককৈ যায়, মানে একদম পাকঘৰত সোমাই পাচলি কুটি বাচি লৈহে একদম 8টা-9টা বাজিয়ে যায়। গতিকে এতিয়াৰ পৰা পাকঘৰত সোমালেহে একদম ধুনীয়াকৈ সময়টো মিলি যাব। তো আজি তাতে ঘূৰি আহোঁতেতো টাউনত অলপ সোমালৈ পাচলি কিনিবৰ কাৰণে, মানে ইমানেই পাচলিবিলাকৰ দাম হৈছে নহয়, কিনিবলৈ নোৱাৰে। আৰু পাচলিবোৰ নাইকিয়াও হৈছে, এতিয়া খালি জিকা, ভাতকেৰেলা এইবিলাকে পোৱা যায়। মানে কি হয়, আমাৰ ইয়াতে বুধবাৰে দেওবাৰে বেপাৰী আহে, কিন্তু এতিয়া বৰষুণৰ কাৰণে অহা নহ'ল আজি। তো তাৰ আগতে মই এটা বস্তু দেখাম, পাকঘৰলৈ যোৱাৰ আগতে মানে মই ঘৰৰ পৰা এটা বস্তু আনিছিলোঁ। কি বস্তু আনিছিলোঁ সেইটো দেখাম, লগতে সিদিনাখন মেলাৰ পৰা কিনা ফুলৰ টাবটো দেখাই দিম, চাওকচোন। এইটো ফুলৰ টাবটো 100 টকাত পালোঁ, মানে ইমান ভাল লাগিলে। মোৰ মানে চকুত পৰা নাছিলে, মই বেলেগ এটা চাই আছিলোঁ, মানুহজনে ক'লে যে এই বস্তুটো বহুত ভাল লাগিছে, এইটো লোৱা বুলি। তো এইটো ল'লোঁ। মানে এতিয়া মই ইয়াতে লগাবৰ কাৰণে ফুল অনলাইন অৰ্ডাৰ দিছোঁ, অলপ আহিলে ইয়াতে লগাই পেলাই দেখাম। বহুত ধুনীয়া লাগিছে, বহুত মৰম লগা হয়। তো এতিয়া মই ঘৰৰ পৰা অনা বস্তুটো দেখাম। এই কেইযোৰ কাপোৰ দেখিছেনে?
এইকেইযোৰ হৈছে এইযোৰ আমাৰ মা বিয়াত দিয়া কাপোৰ, একদম পাটৰ কাপোৰ, মা বৰ বিয়াত দেউতাহঁতৰ ঘৰৰ ফালৰ পৰা দিয়া এইযোৰ কাপোৰ। ইমানেই ধুনীয়া, ইমানেই মৰম লগা, চাওকচোন। তেতিয়াই ইমান ধুনীয়া কাপোৰ চইচ কৰিছে দেউতাই, আৰু কাপোৰযোৰ বহুত ধুনীয়া হৈ আছে। মানে মোৰ মনত থকালৈকে মায়ে কাপোৰযোৰ পিন্ধা মানে মোৰ মনত আছে। আৰু এইযোৰ হৈছে মুগাৰ কাপোৰযোৰ। ইয়াৰে মেখেলাখন ঘৰত বহুতে ৰাখিছে, চাদৰখন মই লৈ আহিছোঁ। মানে এইবোৰ পিন্ধিবৰ কাৰণে নহয়, কেতিয়াবাতো পিন্ধা যাবই, কিন্তু মানে হ'লেও মৰমত ৰাখি থোৱা যায়। আৰু এইযোৰ চাওকচোন, ইমান ধুনীয়া, তেতিয়া দিনতে ইমান ধুনীয়া ধুনীয়া ফুলৰ এই কাপোৰযোৰ মোৰ বহুত পচন্দ হয়। এই কাপোৰযোৰ আৰু এই চাদৰখন যে দেখিছে, এইখন হৈছে মোৰ তুলনি বিয়াত দিয়া এই কাপোৰযোৰ। এযোৰ মুগাৰ দিছিলে, এযোৰ পাটৰ, মুগাযোৰ ঘৰতে আছে। আৰু এইযোৰ পাটৰযোৰ, ইয়াৰ মেখেলাখনে ব্লাউজটোৱে মায়ে পিন্ধিলে। মায়ে মানে চাদৰখন বেলেগকৈ লৈ মেখেলাখনে ব্লাউজটোৱে পিন্ধিলে। চাদৰখন ভাল হৈ থাকিলে মই লৈ আহিছোঁ। কেতিয়াবা মানে বেলেগ ব্লাউজ বা মেখেলাৰ লগত পিন্ধিবলৈ ভাল হ'ব। তো এই কাপোৰযোৰ মই এতিয়া গাত লৈ দেখাই আছোঁ, ৰ'বচোন। বহুত ধুনীয়া হয় এইযোৰ কাপোৰ। চাওকচোন, গাত লৈছোঁ, ইমান ভাল লাগিছে। আৰু কাপোৰযোৰ মানে গাত লওঁতে এনেকুৱা লাগিছে জানো বহুত কোমল, মানে গাত জানো একো মানে হেভি কাপোৰ পিন্ধা নাই তেনেকুৱা লাগিছে। একদম বহুত চফ্ট হয় কাপোৰযোৰ, বহুত ভাল হয়। আৰু কালাৰটো দেখিছেনে, বহুত মৰম লগা। এতিয়াও এইবিলাক কালাৰ এতিয়াও ট্ৰেণ্ডত চলি আছে। আৰু এই ফুলটো যে এতিয়া নতুনকৈ আকৌ ওলাইছে, গতিকে কাপোৰযোৰ মানে মোৰ বহুত মৰমৰ। গতিকে মায়ে ক'লে তই লৈ যা বুলি, তই লৈ আহিছোঁ। আৰু এইযোৰ মই বহুত মৰমত ৰাখি থ'ম, কেতিয়াবা পিন্ধিম, মানে একদম বহুত স্পেচিয়েল ঠাইত পিন্ধিম আৰু বহুত ভাল লগা। আৰু ইয়াৰ ব্লাউজটো মানে বেয়া হৈ গৈছিলে, কাৰণ মা চাইজ আৰু মোৰ চাইজ একে নহয়, আৰু ব্লাউজটো বেয়াও হ'ল। গতিকে ইয়াৰ লগত মিলাই মই ব্লাউজ এটা মই বনাম ডিজাইন দি পেলাই। আৰু মেখেলাখন পিন্ধা নাই বাৰু, মানে ফুলকৈ দেখাবলৈ অলপ অসুবিধা হয়। গতিকে চাদৰখন লৈ দেখাইছোঁ। এতিয়া মুগাখন মই লৈ দেখাম। এইযোৰ হৈছে মুগাৰ চাদৰখন, মানে মুগা কাপোৰযোৰ চাদৰখন। আৰু ইয়াতে ইমানকেইটা কালাৰৰ ফুল আছে, গতিকে মই ইয়াৰ লগত মিলাই যিকোনো কালাৰৰ মেখেলা বা ব্লাউজৰ সৈতে মই পিন্ধিব পাৰিম। চাওঁ কি কৰোঁ। আৰু লগতে ভাবিছোঁ কাপোৰযোৰ মই কোনোবা এজন ডিজাইনাৰ দিলে ইয়াৰ লগতে মিলাই মেখেলা বা ব্লাউজটো বনাই ল'ম বুলি। তো কিমানখিনি পাৰোঁ মানে ঠিক নাই, যদি তেনেকৈ বনাম মই আপোনালোকক দেখাই দিম। আৰু এইযোৰ কাপোৰ বহুত কোমল, মানে এনেকুৱা লাগে যে মুগা কাপোৰযোৰ মই মানে মুগা চাদৰ এখন মই গাত লৈছোঁ। বহুত ভাল হয়, বহুত ধুনীয়া। তাকেই ভাবিছোঁ যে আগৰ দিনৰ কাপোৰবোৰ কোৱালিটিবোৰ সঁচাকৈ বহুত ধুনীয়া। এই কাপোৰযোৰটো কিমান বছৰ হ'ল, কিন্তু হ'লেও ইমান ধুনীয়াকৈ আছে। আৰু মায়েতো পিন্ধিছে বহুত। তো এই কাপোৰকেইযোৰ থৈ দিম। তো আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব। লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।